কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন। প্ৰতি বছৰৰ ধৰে এই বছৰো কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংছৰ বাকৰিত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস। ১৯৫২ চনৰ ১৭ নৱেম্বৰত গঠন হৈছিল বৰ্তমানৰ কাৰ্বি আংলং আৰু তদানীন্তন সংযুক্ত মিকিৰ পাহাৰ জিলা। এই লৈ সোমবাৰে পুৱা ৮ বজাত পতাকা উত্তোলন কৰি কাৰ্বি আংলং জিলা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ক্ৰমে জিলা গঠন প্ৰক্ৰিয়াত অৰিহণা যোগোৱা বৰেণ্য ব্যক্তিসকলৰ প্ৰতিকৃতিত জনপ্ৰতিনিধিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে পুষ্পাঞ্জলি আৰু মাল্যাৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ পাছতে দিনৰ প্ৰায় ১২ মান বজাত তাৰালাংছৰ চেৰ্টালিন প্ৰেক্ষাগৃহত পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত অনুষ্ঠিত মুকলি অধিৱেশন। মুকলি অধিৱেশনখন কাৰ্বি আংলং সচিবালয়ৰ ষ্টাফে আৰম্ভণি গীত পৰিৱেশন কৰে। আদৰণি ভাষণ প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব IAS বিষয়া মুকুল কুমাৰ শইকীয়াই। তদুপৰি কাৰ্বি পাৰম্পৰাদেৰী সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰ লোকনৃত্য প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰে। মুকলি অধিৱেশনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে। মুকলি অধিৱেশনত কাৰ্বি ৰজা লাংছিং ৱাংহাং, পদ্মশ্ৰী ধনেশ্বৰ ইংতি, ডক্টৰ ধৰম সিং তেৰণ, ৰয় ইংহি, সাংসদ অমৰ সিং টিছুৱা, সাংসদ বিদ্যাসিং ইংলেং, দৰহিং ৰংহাং, ৰূপ সিং তেৰণ, জিলা আয়ুক্ত নিৰলা ফাংচুপি, পৰিষদৰ সকলো EM MSc আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। কাৰ্বি আংলং দিৱস উপলক্ষে সাৰুৱা ভাষণ প্ৰদান কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডক্টৰ ধৰম সিং তেৰণ আৰু সাংসদ অমৰ সিং টিছুৱে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি আংলং জিলা গঠন প্ৰক্ৰিয়াত অৰিহণা যোগোৱা প্ৰয়াত নেতাসকলক শ্ৰদ্ধা। তদুপৰি জিলা গঠনৰ পূৰ্বে তদানীন্তন গোপীনাথ বৰদলৈৰ ওচৰত জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নেতাসকলে প্ৰদান কৰা স্মাৰক পত্ৰৰ সন্মান জনাই উক্ত বিষয়ত ১৯৫১ চনত গোপীনাথ বৰদলৈৰ অনুমোদন কৰে। ১৯৫২ চনত ১৭ নৱেম্বৰত সংযুক্ত মিকিৰ পাহাৰ জিলা আৰু বৰ্তমানৰ কাৰ্বি আংলং জিলা গঠন হৈছিল বুলি কয় ৰংহাঙে। নিহাৰ ভাগত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে কাৰ্বি আংলং জিলা দিৱসৰ সফল সামৰণি পৰে। ডিফুৰ ছাইদুল ইছলামৰ ৰিপৰ্ট। কাৰ্বি আংলং ডে মানে কাৰ্বি আংলঙত জিলা গঠন কৰা প্ৰথম দিনটো আছে 1952 17 নৱেম্বৰ। তেতিয়া বহুত ব্যক্তিয়ে আমাক সহায় কৰিছে। ইয়াৰ সকলো জাতি জনগোষ্ঠীত বসবাস কৰা তেখেতসকলৰ ডেলিগেশ্যন নামবিলাকক মই কৈছোঁ। ইয়াত বংগলী সম্প্ৰদায়বিলাকক সহায় কৰিছে। মণ্ডল বুলি কি নাম আছে মই অথনি পাহৰিলোঁ নামটো। তাৰপিছত ইয়াত অসমীয়া আৰু ৰেংমা নাগা, তিৱা, তেতিয়া লালু বুলি কয়, তিৱাটো লালু বুলি কয়, লালু হয়। গোটেইখিনি সম্প্ৰদায়বিলাকৰ আমাক ইয়াত সেই জিলা গঠন কৰাৰ সময় সহায় কৰিছে। বিশেষকৈ আমাৰ গোপীনাথ বৰদলৈ তেখেতৰ নেতৃত্বতে যে বৰদলৈ কমিশ্যন এটা গঠন কৰা হৈছে, চেয়াৰমেন আছে তেখেতে 22 মে তেখেতে ডিমাপুৰ আহিছে। আহি যে কাৰ্বি ডেলিগেশ্যন যিটো আমাৰ চাৰ্চিং তেৰণ লাংকুং সবাইৰ পৰা আৰম্ভ কৰি চেমচন সিং ইংতি, মণিৰাম লাংনে, চংবে এনেধৰণৰ আৰু আমাৰ ৰেংমা তেখেততো তেতিয়া আমাক অৱদান আছিলে। তাৰপিছত তিৱা সম্প্ৰদায়ৰ পৰা আহিছে আৰু বেংগলী সম্প্ৰদায়ৰ পৰা গৈছে ডেলিগেটছ। গোটেইখিনি ডেলিগেটছ লৈ তেখেতসকলে ডিমাপুৰ গৈ মেমৰেণ্ডামো দিয়া হৈছে আৰু আলাপ আলোচনা কৰি গোপীনাথ বৰদলৈ কমিশ্যনে সেইটো কেন্দ্ৰও ছাবমিট কৰা হৈছে। ছাবমিট কৰাৰ পিছত 1951 স্বাধীনতা পোৱাৰ পিছত, যেতিয়া স্বাধীনতা পোৱাৰ পিছত আৰু অসমখনৰ যেতিয়া ষ্টেট হোৱাৰ পিছত তেতিয়া প্ৰথম চিফ মিনিষ্টাৰ হৈছে গোপীনাথ বৰদলৈ। তেখেতৰ ৰিকমেণ্ডেশ্যনৰ মতে আমি ইয়াত জিলা গঠন কৰিছোঁ 1951 17 নৱেম্বৰ। গতিকে আজিৰ দিনটো আমাৰ কাৰণে এটা চেলিব্ৰেশ্যনৰ দিন। গতিকে আমি সকলো জাতি জনগোষ্ঠীত কাৰ্বি আংলঙৰ বসবাস কৰা লগতে
যিবিলাকৰ ইয়াত যেতিয়া জিলাত গঠন কৰিব লাগে বুলি দাবী কৰা জিলাত দাবী কৰা নেতাবিলাকৰ স্বৰ্গীয় নেতাবিলাকৰ তেখেতসকলক পৰিয়াল কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি সন্মান হিচাপে আমি জনাইছোঁ সেইটোতো নহয় যিটো নেকি আৰ্টিকল 244A অট'নমাছ ষ্টেটত তো অসম চৰকাৰৰ পৰা কোনো আপত্তি নাই গতিকে আমাৰ সন্মানীয় বিধায়কসকলে যে আমাৰ কোকৰাঝাৰ যেতিয়া এছেম্বলি স্পেচিয়েল এছেম্বলি হৈছে তেতিয়া অট'নমাছ ষ্টেটৰ সম্পৰ্কে তাতে আলোচনা কৰাইছে আৰু তেখেতে কৈছে আমিতো অসমৰ বৰ অসম কৰিবৰ কাৰণে বিচাৰিছে ভাৰতৰ সংবিধান থকা বস্তুহে বিচাৰিছে গতিকে সেইটো আলাপ আলোচনাৰ মাজতে হ'ব